মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 8ৰ ভূগোল আৰু অৰ্থনীতি বিজ্ঞান পাঠ্যপুথিৰ পাঠ 3 বহতি পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰত দিয়া আছে দেশ কাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে। তোমালোকে খালী ঠাইত লিখিবা কৃষি। খ নম্বৰত দিয়া আছে দেশ উৎসৱ ভিত্তি কৰি গাঁওবাসীয়ে ভালেমান সা সুবিধা ভোগ কৰে। তোমালোকে খালী ঠাইত লিখিবা পানীৰ। গ নম্বৰত দিয়া আছে আলিবাট ৰেলপথ নদীৰ কাষে কাষে গঢ়ি উঠা বসতিক দেশ বসতি বোলে। তোমালোকে খালী ঠাইত লিখিবা ৰৈখিক। ঘ নম্বৰত দিয়া আছে বৰ্তমান অসমত গাঁৱৰ সংখ্যা হ'ল দেশখন। তোমালোকে খালী ঠাইত লিখিবা 26,395। 2 নম্বৰ প্ৰশ্নটো হৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক নম্বৰত দিয়া আছে গ্ৰাম্য বসতিৰ মূল ভিত্তি হ'ল বেপাৰ বাণিজ্য উদ্যোগ কৃষি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে কৃষি। তোমালোকে উত্তৰত লিখিবা কৃষি। খ নম্বৰত দিয়া আছে গ্ৰাম্য অঞ্চলতকৈ নগৰ অঞ্চলত জনসংখ্যাৰ ঘনত্ব কম অধিক সমান। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অধিক। তোমালোকে উত্তৰত লিখিবা অধিক। গ নম্বৰত দিয়া আছে ভাৰতৰ প্ৰায় 70-80-60% লোকে গাঁৱত বাস কৰে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 70। তোমালোকে উত্তৰত লিখিবা 70%। ঘ নম্বৰত দিয়া আছে কোনো ঠাইত থোপ খাই থকা বসতিয়েই হ'ল ৰৈখিক কেন্দ্ৰীভূত পাতল বসতি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে কেন্দ্ৰীভূত। তোমালোকে উত্তৰত লিখিবা কেন্দ্ৰীভূত বসতি। 3 নম্বৰত দিয়া আছে উত্তৰ লিখা 4টা বা 5টা বাক্যৰ ভিতৰত। ক নম্বৰ প্ৰশ্নটো হৈছে মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱাৰ কাৰণ কি বুলি ভাবা। তোমালোকে উত্তৰত লিখিবা মানুহে কৃষি কাৰ্য কৰিবলৈ লোৱাৰ পিছতহে স্থায়ী বসতিৰ সূচনা হয়। মাটি চহোৱা শস্যৰ চোৱা চিতা কৰাৰ স্বাৰ্থত মানুহে স্থায়ীভাৱে বসতি কৰিবলগীয়া হয়। আনহাতে খেতি চপাই পোৱা শস্যবোৰ ভৱিষ্যতৰ বাবে মজুত কৰি ৰাখিবলৈও মানুহে স্থায়ীভাৱে বসবাসৰ পোষকতা কৰে। সেয়ে কৃষি কাৰ্যকে মানুহৰ স্থায়ী বসতিৰ প্ৰধান কাৰণ বুলি কোৱা হয়। খ নম্বৰ প্ৰশ্নটো হৈছে গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্য সম্বন্ধে আলোচনা কৰা। তোমালোকে উত্তৰত লিখিবা কৃষি পশুপালন মাছ ধৰা আদি প্ৰাথমিক বৃত্তি হৈছে গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্য। গাঁৱৰ বাসিন্দাসকলৰ বৃত্তি ঘৰ বাৰীৰ আকাৰ প্ৰকাৰ ভূমিৰ ব্যৱহাৰ বাট পথ অনুষ্ঠান প্ৰতিষ্ঠান শিল্প উদ্যোগ যোগাযোগ ব্যৱসায় আদি হৈছে প্ৰধান বৈশিষ্ট্য। স্থান আৰু সময়ৰ পৰিৱৰ্তন অনুসৰি বসতিৰ এনেবোৰ বৈশিষ্ট্যৰো পৰিৱৰ্তন ঘটে। গ নম্বৰ প্ৰশ্নটো হৈছে কেন্দ্ৰীভূত বসতি কেনেধৰণে সৃষ্টি হয় লিখা। তোমালোকে উত্তৰত লিখিবা যিবোৰ ঠাইৰ মাটি সাৰুৱা পানীৰ সুবিধা আছে ঘৰ সজাৰ বাবে সা সঁজুলি সহজতে পোৱা যায় পৰিবহণ সুচল তেনে ঠাইত সাধাৰণতে কেন্দ্ৰীভূত বসতি সৃষ্টি হয়। কিছুমান অঞ্চলত আকৌ বিভিন্ন সা সুবিধা থকাৰ কাৰণে মানুহৰ বসতি একে ঠাইতে গোট খাই থাকে। এনেধৰণে গোট খাই থকা বসতিক কেন্দ্ৰীভূত বসতি বোলে। গ নম্বৰ প্ৰশ্নটো হৈছে পৌৰ বসতিৰ মানুহৰ জীৱিকাৰ উপায় কেনেকুৱা চমুকৈ লিখা। তোমালোকে উত্তৰত লিখিবা
পৌৰ বা নগৰীয়া বসতিৰ মানুহৰ জীৱিকাৰ উপায় প্ৰধানকৈ উদ্যোগ, বেপাৰ বাণিজ্য, শিক্ষা আৰু সেৱা খণ্ডৰ ওপৰত নিৰ্ভৰশীল। নগৰবাসী লোকসকল সাধাৰণতে দ্বিতীয়ক, তৃতীয়ক আৰু চতুৰ্থক বৃত্তিত নিয়োজিত হয়। অফিচ কাছাৰী, চাকৰি, শিক্ষানুষ্ঠান আৰু বিভিন্ন সেৱা খণ্ডৰ কাম-কাজ তেওঁলোকৰ প্ৰধান জীৱিকা হয়। কৃষিৰ পৰিৱৰ্তে শিল্প, উদ্যোগ আৰু বেপাৰ বাণিজ্য তেওঁলোকৰ অৰ্থনৈতিক কাৰ্যকলাপৰ মূল কেন্দ্ৰ হয়। নম্বৰ প্ৰশ্নটো হৈছে গাঁও আৰু নগৰৰ মাজৰ সম্পৰ্ক আলোচনা কৰা। তোমালোকে উত্তৰত লিখিবা গাঁও আৰু নগৰৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে আৰু ইয়াৰ মূল ভিত্তি হৈছে বেপাৰ বাণিজ্য আৰু সেৱা। গাঁওবাসীয়ে উৎপাদিত কৃষিজাত সামগ্ৰী নগৰক যোগান ধৰে। নগৰে ঔদ্যোগিক দ্ৰব্য আৰু অন্যান্য সেৱা যেনে বেংক, শিক্ষা, স্বাস্থ্য আদি গাঁৱলৈ আগবঢ়ায়। কিছুমান মানুহে কামৰ তাগিদাত দৈনিক গাঁৱৰ পৰা নগৰলৈ অহা যোৱা কৰে। আধুনিক যোগাযোগ ব্যৱস্থা যেনে মোবাইল ফোন, ইণ্টাৰনেট আদিয়ে এই সম্পৰ্ক আৰু গাঢ় কৰি তুলিছে। নম্বৰত দিয়া আছে চমুটোকা লিখা। নম্বৰত দিয়া আছে ৰৈখিক বসতি। তোমালোকে উত্তৰত লিখিবা কিছুমান বসতি বাট পথৰ কাষে কাষে দীঘলীয়াভাৱে বিস্তৃত হৈ থাকে। এই ধৰণৰ বসতিক ৰৈখিক বসতি বুলি কোৱা হয়। কেতিয়াবা 2 বা 3টা পথৰ সংযোগস্থলত এই বসতি গঢ় লৈ উঠে। নম্বৰত দিয়া আছে বৰ্গক্ষেত্ৰাকাৰ বসতি। তোমালোকে উত্তৰত লিখিবা গাঁৱত থকা কৃষিক্ষেত্ৰক কেন্দ্ৰ কৰি এক ধৰণৰ বসতিৰ সৃষ্টি হোৱা দেখা যায়। এই ধৰণৰ বসতিক বৰ্গক্ষেত্ৰাকাৰ বসতি বোলা হয়। নম্বৰত দিয়া আছে উচ্চভূমিৰ বসতি। তোমালোকে উত্তৰত লিখিবা উচ্চভূমিত সাধাৰণতে স্থলভাগৰ ঢাল থিয় আৰু ভূপৃষ্ঠ ওখোৰা মোখোৰা হোৱাৰ বাবে বসতি পাতল হয়। ইয়াত খেতিৰ বাবে ঠাই সলনি কৰা হয় আৰু গৃহ নিৰ্মাণৰ ক্ষেত্ৰত মানুহে সাধাৰণতে পাহাৰৰ ঢালত চাংঘৰ সাজে। নম্বৰত দিয়া আছে পাৰ্থক্য লিখা। নম্বৰত দিয়া আছে গ্ৰাম্য বসতি আৰু পৌৰ বসতি। তোমালোকে উত্তৰত লিখিবা গ্ৰাম্য আৰু পৌৰ বসতিৰ পাৰ্থক্য। গ্ৰাম্য বসতি মূলতঃ কৃষি, পশুপালন আদি প্ৰাথমিক কাৰ্যকলাপৰ ওপৰত নিৰ্ভৰশীল। আনহাতে পৌৰ বসতি উদ্যোগ, বাণিজ্য, পৰিবহণ, শিক্ষা, চিকিৎসা আদি গৌণ আৰু তৃতীয় কাৰ্যকলাপৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠে। গ্ৰাম্য বসতিত জনসংখ্যা কম আৰু জনবসতি সিঁচৰিতভাৱে থাকে। পৌৰ বসতিত জনসংখ্যা বেছি আৰু জনবসতি ঘন। গ্ৰাম্য বসতিৰ সমাজ জীৱন সৰল আৰু প্ৰকৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। নগৰীয়া সমাজ জীৱন তুলনামূলকভাৱে জটিল আৰু যান্ত্ৰিক। নম্বৰত দিয়া আছে ৰৈখিক বসতি আৰু কেন্দ্ৰীভূত বসতি। তোমালোকে উত্তৰত লিখিবা ৰৈখিক বসতি বাট পথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থাকে। আনহাতে যিবিলাক ঠাইত মাটি সাৰুৱা, পানীৰ সুবিধা আছে, ঘৰ সজাৰ বাবে সা-সঁজুলি সহজতে পোৱা যায়, পৰিবহণ সুচল, তেনে ঠাইত মানুহৰ বসতি একে ঠাইতে পুঞ্জীভূত হৈ থাকে, যাক কেন্দ্ৰীভূত বসতি বোলে। নম্বৰত দিয়া আছে উচ্চভূমিৰ বসতি আৰু নিম্নভূমিৰ বসতি। তোমালোকে উত্তৰত লিখিবা উচ্চভূমিত সাধাৰণতে বসতি পাতল হয় কাৰণ ইয়াৰ ভূ-প্ৰকৃতি পাহাৰীয়া আৰু ওখোৰা মোখোৰা। নিম্নভূমি বা সমতল অঞ্চলত যাতায়াত, পৰিবহণ, খেতি-বাতি, বাণিজ্য আদিৰ দৰে সুবিধা থকাৰ বাবে বসতি ঘন হয়। উচ্চভূমিৰ মানুহে পাহাৰৰ ঢালত চাংঘৰ সাজে
আনহাতে নিম্নভূমিৰ বানপীড়িত অঞ্চলৰ লোকে ওখ ভেটি নিৰ্মাণ কৰি ঘৰ বাৰী সাজে।